নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চামক আজিৰ সংবাদ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ উদযাপন কৰা হয় ফাকুৱা উৎসৱ নিউজ নাৰেক ৰিপৰ্ট মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ফাকুৱা উৎসৱ সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰনগৰী মাজুলীতো আৰম্ভ হৈছে ফাকুৱা উৎসৱৰ প্ৰথম দিনা পালন কৰে মেঘদা দক্ষিণপাট সত্ৰটো শতাধিকাৰ ভকত বৈষ্ণৱসকলে মেঘদা পৰ্ব পালন কৰে মেঘদা পৰ্বৰ লগত সংগতি ৰাখি সত্ৰৰ বৈষ্ণৱসকলে সত্ৰীয়া পৰম্পৰাৰে বিভিন্ন কাৰ্যসূচী পালন কৰে বেদমন্ত্ৰ উচ্চাৰণেৰে হোমযজ্ঞ কৰে উক্ত পবিত্ৰ দিনটিত মহাপ্ৰভুক ধৰ্মীয় পৰম্পৰাৰে মণিকূটৰ পৰা উলিয়াই ৰভাঘৰত সাজু কৰি ৰখা সিংহাসনত আৰোহণ কৰা হয় ইয়াৰ পিছতে মহাপ্ৰভুক মেঘদা পৰ্বৰ বাবে ধৰ্মীয় শোভাযাত্ৰাৰে ভেলাঘৰত স্থাপন কৰে নাম কীৰ্তন আৰু যথাবিহিত পূজা আৰু পূজাৰ অন্তত হোমযজ্ঞ অনুষ্ঠিত হয় ভেলাঘৰ 7 বাৰ প্ৰদক্ষিণেৰে ভেলাঘৰত অগ্নি সংযোগ কৰি প্ৰভুক সিংহাসনত পুনৰ আৰোহণ কৰাই মন্দিৰলৈ সদল বলে প্ৰত্যাৱৰ্তন সত্ৰৰ ভকত বৈষ্ণৱসকলে নমস্কাৰ সকলোলৈকে ফলগোৎসৱৰ শুভকামনা জনাইছোঁ 370 বছৰীয়া পৰম্পৰাৰ ইতিহাসে গড়কা শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ ফাকুৱা উৎসৱ অনুষ্ঠিত হ'ব আজি প্ৰাৰম্ভিক পৰ্যায়ত অধিবাসকৃত অৰ্থাৎ মেধাঘৰ দাহন এই ইতিমধ্যে কাৰ্যসূচী সমাপ্ত হৈছে আৰু কিছু লোকে মেঘদাহ বুলি কয় আৰু আমাৰ সত্ৰীয়া শব্দত অধিবাস আৰু এই যি ঘৰ পূৰণ কৰা হ'ল জ্বলন্ত সাক্ষী এয়া মেধাঘৰ দাহন কৰা হৈছে ইয়াতেই মেঘ মানে হ'ল ছাগলীক ইয়াত আনি তাৰে কেইডালমান নোম ইয়াত পুৰিছিলে আৰু সেইবাবেই ইয়াৰ মেঘদাহ বুলি কোৱা হয় ইয়াৰ পিছতেই কালিলৈ প্ৰথম এটি দোলন হ'ব আৰু দ্বিতীয় দোলন হ'ব পৰহিলৈ এটি দোলন হ'ব তাৰপিছতে হোলী উৎসৱ সমাপ্ত হ'ব দক্ষিণপাট সত্ৰৰ ফাকুৱা উৎসৱৰ এইখিনিয়ে কাৰ্যসূচী আচলতে গোবিন্দ মহাপ্ৰভু যে কলীয়া গোসাঁই কৰে এই উলিয়াই অনাৰ পিছত আচলতে সত্ৰৰ চাৰিহাতী পৰিদৰ্শন কৰাৰ পিছত পৰহিলেহে সমাপ্ত হ'ব হয় মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।